সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোক সকলো ভালে কুশলে থাকক আৰু আমিও বৰ্তমান ভালে কুশলে আছো ভাইটিৰ আত্মাৰ সদগতি আপোনালোকে যি সকলে কামনা কৰি মন্তব্য দিলে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কাৰণ বিপদৰ সময়ত ইজনে সিজনৰ যদি সাহস নহয় তেতিয়া হলে আমি নিজকে আপোন মানুহ বুলি ক'ব নোৱাৰিম আৰু আজি ভিডিঅ'টোত আপোনালোকক মই নিৰোগী হৈ থকাৰ কেইটামান উপায় দিব খুজিছো ৰোগীয়া হোৱাৰ উপায় আমাৰ হাততে আছে কাৰণ আমি নিজৰ স্বাস্থ্যটোৰ কথা নাভাবি আমি জধে মধে বিভিন্ন ধৰণৰ বস্তু খাওঁ তেতিয়াহলে আজি দিনটো আৰম্ভ কৰো আমাৰ নিৰোগী কেইটামান বস্তুৰে ৰাতিপুৱা প্ৰথম মই আৰম্ভ কৰো এক গিলাচ গৰম পানীৰে মোৰ বহু আগৰ ভিডিঅ'ত মই কৈছিলো তথাপিও কিছুমানে জানিব বিচাৰে গতিকে আজি পুনৰবাৰ আপোনালোকৰ কাৰণে আগবঢ়ালো পানী খোৱাৰ পাছতে দ্বিতীয় কামটো হৈছে মোৰ মেচিনত উঠা আগতে হৈছে এটো নাছিলে কিন্তু এতিয়া আছে কাৰণে এতিয়া উঠু মেচিনত আৰু ইয়াৰ টাইমটো মিলাব পাৰি ইয়াৰ টাইমটো দিলো মিলাই ইয়াৰ 5 মিনিট আৰু ইয়াৰ 6 দিলো তিয়হ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আপোনালোকেতো জানেই যেতিয়া ঘৰৰ বাৰীতে তিয়হ থাকে তেতিয়াতো আৰু একেবাৰে চিন্তা কৰিবই নালাগে ইয়াত তিয়হ কাটিলো মানুহজন আৰু মোৰ প্ৰথম আহাৰ হৈছে দিনটোৰ তিয়হ কিবা ফলমূল থাকিলে হে ফলমূলেই খাওঁ কিন্তু যেতিয়া তিয়হৰ বতৰ তেতিয়াতো আৰু তিয়হটো কিমান উপকাৰী আপোনালোকে জানেই যদি কাৰোবাৰ কিডনিৰ ষ্টোন হৈছে যদি কাৰোবাৰ পেটৰ কিবা বিষ হৈছে বা বিভিন্ন ধৰণৰ ৰোগৰ ঔষধ হৈছে তিয়হ খালি তিয়হটো ৰাতি খাব নালাগে কাৰণ ৰাতি খালে তিয়হ হজম নহয় গতিকে ৰাতিপুৱা প্ৰথম আপোনালোকে তিয়হ খাওকচোন বহুতে ভাতৰ লগত খায়ও ভাল পায় ভাতৰ লগত খোৱাৰ উপৰিও এনেকৈ তিয়হেৰে দিনটো আৰম্ভ কৰিব চাব আপোনালোকৰ ছালখনো খুব ধুনীয়া উজ্জ্বল হ'ব ছোৱালীবিলাকক কৈছো যেহেতু তোমালোকে স্বাস্থ্যটোতকৈও বেছিকৈ স্কিনৰ কেয়াৰটোৰ কথা বেছিকৈ চিন্তা কৰা গতিকে স্কিনৰ কাৰণে খুব বেছি ভাল সদায় স্কিনখন উজ্জ্বল হৈ থাকিব এই গৰমৰ দিনটোত আৰু মানুহৰ মেকআপ চেকআপটো কৰা নহয়েই সেইবিলাকতো নাথাকেই গতিকে আমি নেচাৰেলি কেনেকৈ আমি মুখখন উজ্জ্বল কৰি ৰাখিম সেইটো চিন্তা কৰিব লাগে আৰু ৰাতিপুৱা আমি কি খাওঁ সেয়া আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকক খাব পাৰিব বহুতে জুচ বনাই খায় যেতিয়া দাঁতকেইটা আছে আৰু ইয়াতে কেলেনো জুচ বনাই খাব লাগিছে চুবাই খালে হৈ যায় আমিৰটো বেলেগ চুবাই খোৱাৰ আৰু কোনে খাব বাবলে খাব যদি বেছিকৈ খাব নোৱাৰো তথাপিতো দেখিলে খাওঁ লাগে যে মই এইকেইটাও ঘৰতে আমাৰ এখেতে কৰোঁ এতিয়া ওলালো স্কুলৰ পৰা আহি আপোনালোকক লগ পাম আহি পালোহি স্কুলৰ পৰা আৰু গাটো ধুইয়ে ভাবিছো আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰোঁ কেতিয়াবা বাৰু এনেকুৱা অনুভৱ হয়নে যে যেতিয়া মোলে মেছেঞ্জাৰত আপোনালোকে মেছেজ কৰে বা বহুখিনি কমেণ্ট কৰে তাৰ পাছতো কেতিয়াবা মই কমেণ্টৰ ৰিপ্লাই কৰিব নোৱাৰোঁ কিন্তু ৰিয়েক্টটো কৰোঁ তথাপিতো আপোনালোকৰ অভিমান হয় মেছেঞ্জাৰত আপোনালোকে মেছেজ দিয়ে ইনষ্টাগ্ৰামত দিয়ে হয়তো 2-3 দিনৰ মূৰত কেতিয়াবা হয়তো মই এমাহলৈও নেদেখোঁ আপোনালোকক আচলতে আজি এই কথাখিনি মই এই কাৰণতে শ্বেয়াৰ কৰিছোঁ চাওক মানুহৰ কষ্ট কিমান মানুহে যেতিয়া এখন সংসাৰ চলাবলগীয়া হয় নিজৰ কৰ্তব্যখিনি পালন কৰিবলগীয়া হয় সেই কৰ্তব্যখিনি পালন কৰিবলৈ যাওঁতে কিন্তু বহুখিনি কষ্ট লুকাই থাকে সেই দুখ কষ্টৰ আঁৰৰ মানুহবোৰ আচলতে দেখি পোৱা নাযায় মাত্ৰ হাঁহিমুখীয়া মুখখনহে দেখি পোৱা যায় আৰু সদায় হাঁহি থাকোঁ এই কাৰণতে কাৰণ আপোনালোকে বহুত বেছি মৰম দিয়ে ঘৰখনৰ মৰম আত্মীয় স্বজনৰ মৰম এই সকলোৰে মৰমখিনিৰ মাজত হাঁহি থকাৰ এটা শক্তি পাওঁ এতিয়ালৈকে মই ঠাণ্ডা পানী এগিলাচ খাবলৈও সময় পোৱা নাই আৰু বাজিছে চাওক 4টা তাতে গৰমটো কিমান অসহ্য আৰু মোৰ ফোন নাম্বাৰ যে আপোনালোকে বিচাৰে এইটো কাৰণতে মই দিবলৈ বহুত বেছি বেয়া পাওঁ ফোন কৰিবলৈ মই একেবাৰে সময় মিলাব নোৱাৰোঁ এই 4টা বাজিলে 4টা বজাৰ পাছত এতিয়াতো মুনু আৰু কণমানি শুই আছে মই স্কুলৰ পৰা আহি পাওঁতে সদায় সিহঁতি শুৱে কাৰণ কণমানি যদি শুৱাব লাগিবই কোনোবাই আকৌ এইটো নেগেটিভকৈ ভাবি নল'ব যে বোৱাৰীজনী এইখিনি সময়ত শুই আছে শুব লাগিবই ল'ৰা ছোৱালী তুলিবলৈ হ'লে কিছুমান এৰা ধৰা কৰিব লাগিবই এতিয়া মই ঠাণ্ডা পানী গিলাচ খাম কাপোৰকেইটা ভৰাম ইটো সিটো কৰোঁতে বাজিব 5টা বজাৰ পাছত মোৰ অকণমান কিবা কিবি খোৱাব ঠিক কৰিম সেইখিনি কৰি ল'ম সেইখিনি কৰোঁতে বাজিব আপোনাৰ 5:30 তাৰপাছতে কণমানি উঠি আহিব আৰু তাই গোটেই দিনটো মোক লগ নাপায় লগ নোপোৱাৰ লগে লগে আইতাকে আহি মোৰ ওচৰত পাবহিয়ে গতিকে মোৰ হাতত সময়বোৰ চাওকচোন আপোনালোকে এনেকুৱা সময় নোহোৱা মানুহজনীয়ে মই বাৰু আপোনালোকক কেনেকৈ ফোন নাম্বাৰ দি ফোন কৰিম মোক ফোন কৰিবলৈ একেবাৰে আচলতে সময় নাপাওঁ সকলোৰে লগতে কথা পাতিবলৈ মন যায়
কিন্তু উপায়বিহীন, একেবাৰে উপায়বিহীন। আপোনালোকে মেছেজ কৰিব, মই কেতিয়াবা অকণমান দেৰি হয়, একেবাৰে বেয়া নাপাব, অভিমান নকৰিব। মই চাই পেলাই অলপ লেট হ'লেও নিশ্চয় সকলোকে মই উত্তৰ দিওঁ। খালি মোৰ এটাই কথা, সদায় মোৰ গুড নাইট, গুড মৰ্ণিং, ভালে আছানে এনেকৈ সদায় সুধি থাকিবলৈ সময়ো নহয়। থুলমূলকৈ কথাখিনি পাতিলে মানে তাৰ উত্তৰবোৰ মই নিশ্চয়কৈ দিওঁ। সকলো ভালে থাকক, আপোনালোকে যেনেকৈ মৰম দিছে এনেকৈ মৰম দি থাকক। ব্যস্ততাৰ মাজতো আপোনালোকলৈ ভিডিঅ'বোৰ দি আছোঁ না, ভাল পাইছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক কমেণ্টৰ জৰিয়তে আপোনালোকৰ পৰা সেইখিনি পাম। আৰু শ্বেয়াৰ কৰিছে আপোনালোকে বহুকেইটা ভিডিঅ', তাৰ কাৰণে বাৰু ধন্যবাদ। আৰু সেইটোৰ পৰাই গম পাইছোঁ কিবা এটা নিশ্চয়কৈ আপোনালোকে মোৰ ভিডিঅ'খিনি ছাপোৰ্ট কৰিছে, যাৰ কাৰণে ইমানখিনি মৰম পাইছোঁ। আৰু গৰমটো কিমান বেছি, ইমান গৰমত কাম কৰিবলৈ কিমান কষ্ট হয় চাওকচোন। তথাপিও সকলোৰে কৰ্তব্যবোৰ নিয়াৰিকৈ কৰি আছে। বাবলু এইমাত্ৰ মাত এষাৰ দি গৈছে, মাতষাৰ দি পেলাই সি গৈছে গাহৰি দানা দিবলৈ। এওঁ বোলে পিছফালে জেউৰা ভেটি আছিলেগৈ, ঘামি জামি চাওক কিমান গৰমত এইবোৰ কৰি আছে। ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰিলে। এইবাৰ খেতি কৰিব, নিজে কৰিবা নি? এইবাৰ আয়ু নিজে কৰিব লাগিব বোলে। এইখন কঠীয়াতলি, জেউৰা ভেটি আছে তাতে জেউৰা ভেটি আৰু অলপমান আছেগৈ চাগে শেষ হ'বলৈ। 4 ৰাউণ্ডটো দিব লাগিব। যোৱা বছৰ অনা পানী বটলকেইটা বেয়া হৈ থাকিলে, সেইকাৰণতে এই জাৰটোকে আজি যাওঁতে সোমোৱাই থৈ গ'লোঁ। আৰু ইয়াতে আছে নেমু। এয়া ইমান গৰমত যেতিয়া এনেকৈ নেমু চৰ্বত অলপ খোৱা হয় কিমান বেছি ভাল লাগে। আচলতে বহুত বেছি শীতল পানীও থাকে, কিন্তু সেইবিলাক খোৱা স্বাস্থ্যৰ পক্ষে একেবাৰে ভাল নহয়। তথাপিতো কেতিয়াবা খাই দিয়া হয় ন। এখেতলৈ আৰু মোলৈ এয়া 2 গিলাচ বনালোঁ নেমু চৰ্বত। বাবলুৱে ভাত খায়, এয়া গৰম কৰিছোঁ দাইল, অথনিয়ে বনাই থৈ দিয়া যে ঠাণ্ডাকৈ খাবলৈ বেয়াই পায়। এই দাইল গৰম কৰিছোঁ, এইফালে আছে ভাজি, এয়া ভাত বাঢ়িলোঁ। দাইলখিনি উতলিলে গৰম হ'ল, এতিয়া বাবলুক ভাত বাঢ়ি দি লওঁ। সেইকাৰণতে বাবলুলৈ চৰ্বত নবনালোঁ, আৰু মুনুহঁতলৈ বনাই থ'লে আৰু এতিয়া ক'ত উঠি আহি পেলাই খাবলৈ হ'বগৈ। এখেতে আহি পেলাই একদম গাটো ধুই আহিয়ে কটকৈ খাইছে, ইমান ভাল লাগিছে অ' বোলে। মই আকৌ তেওঁৰ লগত খাম বুলি ৰৈ আছিলে, তেওঁ ৰ'বলৈকে সময় নাই। এতিয়া বহি খাবলৈ সময়ে নাই মোৰ। ৰাইজসকল উঠিলা নেকি হে? টুক 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 টুক। কুনু হেল্ল', কি কৰিছা? ৱাই পলিচা পেলাই দিলা যে, কিবা খুৱাইছিলা নেকি? কি খুৱাইছিলা? বিস্কুট। অ' বিপি খালা? ডাঙৰ মাইনাকেইটা খালে নাই? ডাঙৰ মাইনাই খালেনে? আজিকালি কি হৈছে ক'ব ন, অকণমানিক দেখুৱালে মানে হেৰিটো কমেণ্টটো অফ কৰি দিয়ে। আজিও কমেণ্ট অফ। তাৰপিছতে বেলেগ ভিডিঅ'ত গৈ পেলাই মানুহে কৈ আছে আপোনাৰ বোলে হেৰি কমেণ্টটো অফ হৈ আছে। তাৰপিছত শুন মইনা কৈ দিয়াচোন, অঁ কৈ দিয়াচোন, আইতাই অফ কৰা নাই দেই, আপোনালোকে বেয়া চেয়া নাপাব দেই। ইমান গুৰুত্ব নাই দিয়া যে কি হ'ল আকৌ? একেবাৰে গুৰুত্ব নাই দিয়াচোন। এনেকৈ কৰিলে ক'ব হাই কৈ দি। ৱাই কি হ'ল আকৌ? বহুত সময় নাই দেখাৰ কাৰণে চাগে দেই, একেবাৰে গুৰুত্বই দিয়া নাই। তুমি মোক গুৰুত্ব নিদিলে মই নিদিম, তুমি মোক গুৰুত্ব নিদিলে মই নিদিম নি? আমাৰ ঠাণ্ডা পাব নহয়, তুলি দিয়া। আমাৰ মৰম কৈ দিয়ক, মৰম আমাৰ উঠা আকৌ। ঐ উঠা উঠা উঠা, ঠাণ্ডা পাবা এতিয়া। দুইজনীয়ে কি কৰি আছা? দুষ্টকেইটা। ইমান ভাল ছোৱালী, চাওক কিমান ধুনীয়াকৈ আছে অকলে অকলে। ইমান ভাল ছোৱালী দেই। আকৌ বহি থাকাচোন, বহি থাকা, বহি থাকা, উঠা ধুনীয়াকৈ বহি থাকা। ভাল ছোৱালী ভালকৈহে থাকে, বেয়াকৈ নাথাকে নহয়। মোক হাতখনত ধৰি আনিছে, হে এবাৰ মাতি দিয়া আৰু বাৰে বাৰে চাই আছে। কেনি পলাই গৈছে। তপনক চিনি নাই পোৱা যে, নাথাকে বেছি সময়। চাহ বনাইছে, মাক চাহ দিবলৈ ক'বা যোৱা।
যোৱা দৌদৌ চাহ কবা যা মা কচোন মা দৌদৌ নহয় দৌদৌ চাহ কৈ পঠিয়াইছে বোলো আহি পেলাই ইমান কণে ক'লেহি চাহ আকৌ মায়ে চাহ ঠিক কৰিছে আৰু আমাৰ ঘৰৰ ঘৰুৱা চাউল আমাৰ মুনুৱে শুকুৱালে মুনুৱে একদম কুটাই মেলি আনি ধুনীয়াকৈ থৈ দিছে আৰু কি তেলেকাকৈ চাইছে যে ক'ত ইনচাল দিলো তুমি কাম কৰাটো মই দেখুৱাই আছো ক'ত ইনচাল দিলো বাৰু ভেটি আছে যে হাজিৰা লগাই আছে সেই হাজিৰা লগা মানুহে শুকুৱাই দিলে তাকে মই কৈ দিলো নাই আমাৰ এগৰাকীয়ে লাজ পাইছে লাজ পাব নালাগে ইমান গৰমত কোনেও ধান চান শুকুৱাব নোৱাৰে আৰু কৰিব লগা হ'লে বেলেগ কথা কৰিবতো লাগিবই আগতে আমি কিমান কাম কৰা মই যে আৰু ৰোৱা তোলা বনা ধান মৰা একো কৰিবলৈ বাকী নাই লাইফত চব কৰিলোঁ ধান চান শুকুৱাই নিজে জাৰি মেলি চব ঠিক ঠাক কৰিলোঁ কিন্তু এতিয়া মানে কণমানিজনী লৈ পেলাই মোৰ অসুবিধা হৈছে কৰিব নলগাকৈ যেতিয়া হৈছে নালাগেচোন কৰিবলৈ এখন পাহৰিছিলোৱে তাই যে এখনতে খোজকাঢ়িবলৈ শিকিছিলে নিজেও পাহৰিলে নহয় ঘপকৈ দেখি পেলাই এইকেইটা কিন্তু মনত আছে এতিয়া এনেকৈ শিকিছে নেকি শিকিছে তই বহাই দিলো নহয় খোজকাঢ়িব জনা নাই নহয় এখনত ওখ হৈ থাকিলে ওখ হৈ থাকিলে যে কাম খাই আছে তই বহুৱাই দিলো নহয় এতিয়া বেলেগ ভাল পাইছে ভৰিকেইটা কেনেকৈ থৈ লৈছে দিছে নাই নিউজ চাই চাই এয়া মই শাক কাটি আছো শাক কাটি নহা আৰু দাংবডি মুনুৱে কাটে বহুত দীঘল দীঘলকৈ মই কাটিছোঁ এটা মিডিয়াম চাইজত একেবাৰে সৰুও নহয় সদায় একেটা চাইজত কাটিলে শাক পাচলিবোৰ খাই ভাল নালাগে যেতিয়া অলপমান চাইজটো বেলেগ বেলেগ কৰি দিয়া হয় খাবলৈও বহুত বেছি ভাল লাগে এইফালে এজনীকো চাই থাকিব লগা হৈছে আমাৰ দেহাজনী ইফালে সিফালে মুনুৱে ভাত দিলে এওঁলোকক আলু ফ্ৰাই ভেন্দি ফ্ৰাই আৰু কি আমলেট ভাত দিলে সি নাখায় নে আমলেট আৰু এইখিনি বোলে কাইলৈ ৰাতিপুৱা ভাজিবৰ কাৰণে মোক কাটি থ'বলৈ ক'লে ৰাতিপুৱা মানে কাটি মেলি বনাবলৈ হ'লে বহুত বেছি দেৰি হৈ যায় আগদিনা যদি কাটি থৈ দিয়া হয় তেতিয়া ভাল হয় আলু দিবা নেকি আলু এতিয়া কাটি থ'লে ক'লা পৰিব সেয়া ভাত বাৰিষা বতৰত ইমানেই বিজুলী ঢেৰেকণি গাজনি মাৰে এই ফেনখন বেয়া হৈ থাকিলে আৰু একেবাৰে কৰিব নলগীয়া খৰচটো গাজনি ঢেৰেকণিয়ে কৰি পেলালে এতিয়া সোণটোৱে আনিছে সিহঁতৰ ৰুমৰ কাৰণে এখন ফেনখনটো আৰু গৰমত নহ'লেই নহ'ব তুমি মোক যে চিকুটিছিলা মই নাযাওঁ মোক নামাতিবা তাই নেমাতিবাটো খুব ভালকৈ বুজি পায় একদম আকুৰি বাকুৰি মোৰ একেবাৰে হেৰিত নাকৰ ওচৰত চকুৰ ওচৰত একদম বাকুৰি শেষ কৰি দিলে দাংবডি লৈ পেলাই খেলি আছিলে দেউতাৰ মাম্মামকেইটা ধুনীয়া নি খাবলৈ নিজৰকেইটা যে খাবলৈ বৰ ফুচুলাব লাগে আৰু দেউতাৰ মাম্মামকেইটা ধুনীয়া সন্তুষ্ট ন মা আহিলে মা মা আহিলে গুড নাইট কৈ দিয়া মোক গুড নাইট কৈ দিয়া গুড নাইট বাই বাই ঠিক আছে শুৱাগৈ দেই বাই বাই দেহা কাইলৈ লগ পাম দেই